নমস্কাৰ, মই দীক্ষিত শৰ্মা। আজি মোৰ লগত এনে এজন ব্যক্তি উপস্থিত আছে যাৰ বিষয়ে আজি যদি আপুনি বিজেপিৰ কিছু নতুন নেতাক সোধেগৈ তেওঁলোকে ক'ব আমি নাম শুনা নাই বা আমি চিনি নাপাওঁ। আপুনি যদি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত যায় অধিকাংশ মানুহে তেওঁক চিনি নাপাব। সিদিনাখন বিজেপিত যোগদান কৰাৰ পাছত যিসকলে এতিয়া চৰকাৰৰ হৰ্তা বিধাতা হৈ আছে তেওঁলোকক সুধিলেও চাগে অধিকাংশই চিনি নাপাওঁ বুলিয়ে ক'ব। কিন্তু সেই ব্যক্তিজন 1974 চনৰ ওচৰত অসমলৈ আহিছিল RSSৰ প্ৰচাৰক হিচাপে মহাৰাষ্ট্ৰৰ পৰা নাগপুৰৰ পৰা আহিছিল। অসম আন্দোলনৰ পৃষ্ঠভূমি দেখা পাইছিলে। অসম আন্দোলন নিজ চকুৰে আছিলে, অসম আন্দোলন নিজ চকুৰে তাক প্ৰত্যক্ষ কৰিছিলে আৰু আন্দোলনৰ লগত জড়িত হৈ আছিলে। তাৰ পিছৰ প্ৰেক্ষাপটো দেখিছিলে। 1997 পৰা 99 চনলৈ বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত অসমত আছিল। আৰু সেই ব্যক্তিজনক এতিয়া নতুন বিজেপিৰ নেতাসকলে চাগে চিনি নাপাব। সেইজন হ'ল RSSৰ জ্যেষ্ঠ প্ৰচাৰক ৰমেশ চিলেদাৰ। মোৰ লগত বৰ্তমান আছে ৰমেশ চিলেদাৰ। ৰমেশ চিলেদাৰজী, প্ৰথমে আপোনাক মই টাইম ইটলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মোৰ যদি ভুল হোৱা নাই, ইতিমধ্যে মই ইন্ট্ৰডাকশ্যনত কৈছোঁৱেই যে আপুনি 1974ত, মোৰ যদি ভুল হোৱা নাই, সেইখিনি সময়ত অসমলৈ RSSৰ প্ৰচাৰক হিচাপে আহিছিল। আৰু এতিয়া সুদীৰ্ঘ প্ৰায় আপুনি 99লৈকে বিজেপি আৰু RSSৰ লগত আপুনি জড়িত হৈ আছিল। পিছৰ সময়ত 99 লোকসভা নিৰ্বাচনো আপুনি সেইখিনি সময়তো সাংগঠনিক সম্পাদকৰ দায়িত্ব আছিল। মোৰ প্ৰশ্নটো এইটো যে এতিয়া কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ হোৱা সৰ্বমুঠ যদি মিলাই চোৱা যায় তেতিয়াহ'লে 7টা বছৰ অতিক্ৰম কৰিছে। 2014 পৰা যদি এতিয়ালৈকে চোৱা যায়, আৰু অসমত 6টা বছৰ হৈ গৈছে, প্ৰায় 6টা বছৰ হওঁ বিজেপি চৰকাৰ। আপোনালোকে বিজেপিৰ সেইখিনি সময়ত নেতৃত্ব লৈছিল বা আপোনালোকে সংগ্ৰহ কৰিছিল যিখিনি সময়ত চাগে RSS কোনেও চিনি পোৱা নাছিল। এতিয়া নতুন কিছুমান বিতৰ্ক এই মুহূৰ্তত আছে, আৰু সেই বিতৰ্কৰ ভিতৰত প্ৰথম বিতৰ্কটো আহিছে যে কামাখ্যা মন্দিৰত ঔৰংগজেবে ভূমিদান কৰিছিল। আৰু আপুনি য'ত যিখিনি স্থানত বা আপুনি যিখিনি জেগাত প্ৰচাৰক হিচাপে কাম কৰিছিল, নগাঁৱৰ ঢিঙৰ বিধায়কে শিক্ষাৰ কথা কৈছে। আৰু হিন্দুত্ববাদক লৈ বিতৰ্ক চলিছে। কিমান সমীচীন এনেধৰণৰ বিতৰ্ক? আৰু ঔৰংগজেবে ভূমিদান কৰিছিল কামাখ্যা মন্দিৰত, কি ক'ব? তেওঁৰ কাৰণে দুটা জেগা সমীচীন হ'ব যাবলৈ, হয়তো তেওঁক তেজপুৰৰ মেণ্টেল আছাইলামত পঠিয়াই দিব লাগে, আৰু নহ'লে তেনেকুৱা বেচলেছ কিছুমান কথা অপপ্ৰচাৰ কৰিবৰ কাৰণে তেওঁক জেললৈ পঠিয়াই দিব লাগে। ঔৰংগজেব কোনোদিন অসমলৈ অহা নাছিল। ঔৰংগজেবৰ সৈন্য বাহিনীয়ে এবাৰ অসম দখল কৰিবলৈ চেষ্টা কৰিছিল। ৰাম সিঙৰ নেতৃত্বত তেওঁলোকে খেদা খালে, আৰু ঔৰংগজেবৰ অসমৰ লগত বা কামাখ্যা মন্দিৰৰ লগত কোনো দিনাই কোনো ধৰণৰ সম্পৰ্ক অহাই নাছিল। আৰু এইটো এটা ঐতিহাসিকভাৱে ভুলভাৱে পৰিচালনা কৰিবৰ কাৰণে যদি কোনোবাই ষ্টেটমেণ্ট দিছে, তেওঁৰ কাৰণে মই যিটো ক'লোঁ সেই দুটা জেগাহে তেওঁৰ কাৰণে উপযুক্ত হ'ব। কোন ঔৰংজেব, কি অসমৰ লগত তেওঁৰ সম্পৰ্ক? কামাখ্যা মন্দিৰ কাহানী যুগৰে পৰা আছে। যদি অসমৰ বা কামাখ্যা মন্দিৰৰ কোনোবা ইতিহাস পঢ়িব জানে তেতিয়াহ'লে তেওঁ জানিব লাগিব যে পাণ্ডৱৰ যুগৰে পৰা বা দ্বাপৰ যুগৰে পৰা কামাখ্যা মন্দিৰৰ অস্তিত্ব আছে, কিজানি তাৰো আগৰে পৰা আছিল। গতিকে এনেকুৱা ভুল পথে পৰিচালিত কৰি আৰু বিতৰ্কিত কিছুমান মন্তব্য দি মানুহবিলাকক মিছগাইড কৰাৰ অধিকাৰ কাৰো নাই, আৰু কোনেও ইতিহাস সলনি কৰিব নোৱাৰে। দে শুড বি পানিছড। এতিয়া বিষয় কেইটামান আহি পোৱা গৈছে যে হিন্দুত্ববাদক লৈ আলোচনা হৈ আছে। হিন্দুত্ববাদ বা হিন্দুত্বৰ ওপৰত বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আছে। তো তেনেকুৱা ক্ষেত্ৰত মই যদি আপোনাৰ 1974 চনৰ পৃষ্ঠভূমিৰ পৰা এতিয়া যদি সোধোঁ, অসমত এই বিতৰ্কটো কিবা যুক্তিযুক্ততা আছেগৈ নেকি বাৰু? হিন্দুত্ব কোনো বাদ নহয়, আৰু হিন্দুত্ব এটা চিন্তাধাৰা, এটা আদৰ্শ, আৰু ভাৰতৰ সুপ্ৰিম কোৰ্টেও কৈছে যে হিন্দুত্ব এটা লাইফষ্টাইল, এটা জীৱন পদ্ধতি। গতিকে সেইটো লৈ কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰিব নালাগে।
ইয়াৰ কাৰণ এনেকুৱা যে অসমত হিন্দু ধৰ্মটো সুপ্ৰতিষ্ঠিত এতিয়াৰ পৰা নহয়, কাহানি যুগৰে পৰা হৈ আছে। আজি যিমান আমি ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱতৰ কথা কওঁ, সেইটোতো হিন্দুৰে কথা। গতিকে সকলো ঠাইতে নাম প্ৰসংগ হৈ আছে, সকলো ঠাইতে ভাগৱত পাঠ হৈ থাকে, সকলো ঠাইতে বিভিন্ন ধৰণৰ গীতা পাঠ ইত্যাদি সেইবিলাক চলি থাকে। গতিকে হিন্দুত্বক লৈ কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰাৰ কোনো যুক্তি নাই। আৰু আমি কেতিয়াবা দেখা পাওঁ, কিছুমান নেতাই কৈ দিলে, কোনোবা নেতাই কৈ দিলে যে মই হিন্দু হওঁ কিন্তু হিন্দুত্ববাদী নহওঁ। তাৰমানে এইটো এটা মানে মই গাখীৰ খাওঁ কিন্তু গাখীৰৰ পানী নাখাওঁ বুলি কোৱাৰ নিচিনাকৈ হ'ব। গাখীৰ আৰু পানী দুটা বস্তু কোনেও ছেপাৰেট কৰিব নোৱাৰে। গতিকে সেই কিছুমান বেচলেছ কিছুমান কথা কৈ আৰু পপুলাৰিটি ল'বৰ কাৰণে যত্ন কৰে, আৰু আদাৰৱাইজ তেওঁলোকৰ কনচেপ্টেই ক্লিয়াৰ নহয়। হিন্দুত্ববাদ বোলা কোনো বস্তু নাই। হিন্দুত্ব এটা চিন্তাধাৰা, হিন্দুত্ব হ'ল এটা জীৱন পদ্ধতি, হিন্দুত্ব হ'ল কিছুমান জীৱনৰ কিছুমান মূল্য, কিছুমান ভেলিউজ। সেই ভেলিউজবিলাক যদি কোনোবাই মানি চলে, তেওঁ হিন্দুত্বক মানি চলে বুলি ক'ব লাগিব। মই এতিয়া প্ৰশ্ন আহিছোঁ আপোনাৰ যি অসমৰ পৃষ্ঠভূমিত আছে, আপুনি অসমৰ নহয়, আপোনাৰ জন্ম মহাৰাষ্ট্ৰত, কিন্তু আপুনি যেতিয়া মুহূৰ্তত যিখিনি কথা ক'লে, যেনেধৰণে অসমীয়াত কথা ক'লে, কোনেও এইটো কথা মানিব নোৱাৰিব যে আপুনি অসমীয়া নহয়। এজন অসমীয়াৰ দৰে আপুনি ভালদৰে অসমীয়া সুস্পষ্টভাৱে কৈছে। মই পুনৰবাৰ আমাৰ দৰ্শকসকলক কৈ আছোঁ, আপোনালোকে যাৰ কথা ইমান সময় শুনি আছে, তেওঁ জন্ম অসমত নহয়, তেওঁৰ মাতৃভাষা অসমীয়া নহয়। কিন্তু মই যিখিনি এই মুহূৰ্তত অসমীয়া ভাষাত আপোনালোকৰ লগত কথা পাতি আছোঁ, অলপমানো পাৰ্থক্য আপোনালোকে নাপাব মোৰ অসমীয়া আৰু ৰমেশ চিলিদাৰৰ অসমীয়াৰ মাজত। তাৰমানে বুজি পাব লাগিব যে অসমৰ মাটিৰ কিমান মাটিৰ লগত মিলি আছে, সেইটো ইয়াৰ পৰাই অনুমান কৰিব পৰা যায়। মই এতিয়া ৰাজনৈতিক প্ৰসংগলৈ আহিছোঁ। 74ত আপুনি আহিছিল, বিজেপি কৰিছিল, আপোনালোকে অসম আন্দোলন দেখিলে, সকলো দেখিলে। তেতিয়াৰ বিজেপি, আপুনি যেতিয়া আহিছিল তেতিয়া বিজেপি গঠন হোৱা নাছিল, তেতিয়া জনসংঘ আছিলে। তাৰপিছত বিজেপি হ'ল 1980ত। সেই বিজেপি এই বিজেপিৰ মাজত বহুতে কৈ থাকে যে বহু আকাশ পাতালৰ পাৰ্থক্য আছে। হয় নেকি? আপুনি অনুভৱ কৰিছে নেকি? নহয়, এতিয়া কথাটো হ'ল কি যে সেই সময়ৰ বিজেপিটো একেবাৰে চালুকীয়া অৱস্থাত আছিলে, বা জনসংঘ বা বিজেপি একেবাৰে চালুকীয়া অৱস্থাত আছিলে। মানুহ কম আছিলে, যিবিলাকৰ সেই আইডিঅলজিৰ প্ৰতি এটা নিষ্ঠা আছিল বা এটা আকৰ্ষণ আছিলে, সেই মুষ্টিমেয় মানুহবিলাকে এই দলটো আৰম্ভ কৰিছিল। আৰু এনে সৰ্বভাৰতীয় স্তৰতো দলৰ খুব বেছি কিবা প্ৰভাৱ আছিল, অস্তিত্ব আছিল সেইটো নহয়। গতিকে মানুহ কম আছিল। লাহে 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 মানুহে এই দলটোক স্বীকৃতি দিলে, স্বীকাৰ কৰিলে। মই যেতিয়া 1991ত বিজেপিৰ দায়িত্ব ল'লোঁ, সেই সময়তো মোক আমাৰে এজন জ্যেষ্ঠ কৰ্মীয়ে, জ্যেষ্ঠ আমাৰ এজন গাইড এজনে মোক কৈছিল যে চোৱা, তোমাৰ প্ৰথম কামটো হ'ল যে অসমত বৰ্তমান মানুহে ভাৰতীয় জনতা পাৰ্টি নামৰ দল এটা আছে সেইটোৱে নাজানে। অসমৰ জনসাধাৰণে জানিছিল কংগ্ৰেছ এটা দল আৰু অসম গণ পৰিষদ এটা দল। ভাৰতীয় জনতা পাৰ্টি নামৰ এটা দল আছে ভাৰতবৰ্ষত, সেইটোও জনা নাছিল। গতিকে সেই নামটো যাতে গাঁৱে ভূঞে সকলো ঠাইতে তুমি পहुঁচাই দিব পাৰা, আৰু তাৰ লগতে সেই দলৰ চিম্বলটো, তেতিয়া কোনেও নাজানিছিল যে পদুম ফুল চিম্বল থকা দল এটা আছে, সেই দলৰ নাম হ'ল ভাৰতীয় জনতা পাৰ্টি। তেনেকুৱা মানুহৰ অলপো সেই বিষয়ত জ্ঞান নাছিল। গতিকে প্ৰথম চোৱাত আমি এইটোৱে চেষ্টা কৰিছিলোঁ যে অসমৰ গাঁৱে ভূঞে চুকে কোণে কমেও অন্ততঃ মানুহে জানক যে ভাৰতীয় জনতা পাৰ্টি নামৰ দল এটা আছে সৰ্বভাৰতীয় স্তৰত, আৰু সেই দলটোৰ চিম্বল হ'ল পদুম ফুল। এইখিনিকে প্ৰথম কেইবছৰমানত কৰিব লগা হৈছিল। বৰাক উপত্যকাত পৰিৱেশটো বেলেগ আছিলে, তাৰ মানুহে জানিছিল, কিন্তু বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত এই বিষয়ে মানুহবিলাকৰ জ্ঞান নাছিল, বা সেই বিষয়ে মানুহবিলাকে জানিব পৰা নাছিলে। প্ৰথম প্ৰচেষ্টাত সেইটোহে কৰা হৈছিল যে দলৰ নামটো জানক, আৰু দ্বিতীয়তে সেই দলৰ এনেকুৱা এটা চিম্বল আছে, ইমানখিনিয়ে জানক।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হিচাপে অসমৰ বহুসংখ্যক মানুহে অটল বিহাৰী বাজপেয়ীজীক জানিছিল বা তেখেতৰ প্ৰতি এটা শ্ৰদ্ধাভাৱ আছিলে, কিন্তু সেইটো তেখেতৰ ব্যক্তিত্বৰ কাৰণে আছিল বা তেখেতে অসমক বুজিবলৈ যেনেকৈ যত্ন কৰিছিল আৰু অসমৰ সমস্যাবিলাকৰ কথা ৰাষ্ট্ৰীয় পৰ্যায়ত যেনেকুৱা উত্থাপন কৰিবলৈ তেখেতে যত্ন কৰিছিল, সেইকাৰণে বাজপেয়ীক মানুহে জানিছিল, কিন্তু বাজপেয়ীজীৰ দলৰ বিষয়ে মানুহে জনা নাছিলে। গতিকে সেই পৰিস্থিতিটো আজি পৰিৱৰ্তন হৈ গ'ল। যোৱা বহু বছৰৰ প্ৰচেষ্টাৰ বিনিময়ত লাহে 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 দলটো সম্প্ৰসাৰণ পালে। লাহে লাহে কিছুমান ঠাইত বিধায়ক জিকা আৰম্ভ হ'ল, সাংসদ জিকা আৰম্ভ হ'ল, আৰু এতিয়াতো যোৱা 2016 চনৰ পৰা অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ চলাই আছে। এতিয়া পাৰ্টীয়ে সকলো সমাজে পাৰ্টিক একচেপ্ট কৰিছে। আগতে সেই একচেপ্টেঞ্চটো, এই স্বীকৃতিটো নাছিলে। অসমত বিভিন্ন জনগোষ্ঠী আছে, সকলো জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টিক স্বীকৃতি দিছে। আৰু এতিয়া ৰাজনৈতিক দল হিচাপে বিভিন্ন দলৰ পৰা যিসকলে দেখিলে, যিবিলাকে অলপমান পলিটিকেল ফিউচাৰ বা পলিটিকেল এছেছমেণ্ট কৰিব পাৰে, তেওঁলোকে জানে যে 2016 চনত অসমৰ যি পৰিৱৰ্তন আহিল, নেক্সট আৰু কিছু বছৰলৈ অসমত আৰু সৰ্বভাৰতীয় স্তৰত কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিক কোনেও ক্ষমতাচ্যুত কৰিব নোৱাৰে। গতিকে নেক্সট 10-15 বছৰলৈতো অসমতে হওক বা কেন্দ্ৰতে হওক ভাৰতীয় জনতা পাৰ্টিৰে চৰকাৰ থাকিব, প্ৰভুত্ব থাকিব। পিছৰ কথা ইমান আগতীয়াকৈ কোৱাটো সমীচীন নহ'ব, কিন্তু দল এটা যেতিয়া ক্ষমতালৈ আহে, স্বাভাৱিকতে বেলেগ বেলেগ দলৰ পৰা বা বেলেগ বেলেগ চিন্তাধাৰা থকা মানুহবিলাকেও সেই দলটোৰ ফালে অলপমান ঢাপলি মেলি আহে। তাৰ ভিতৰত কিছুমান উপযুক্ত মানুহ থাকে, কিছুমান সুবিধাবাদীও থাকে, কিন্তু যিকোনো ডেমক্ৰেটিক ছেটআপত দলৰ দৰ্জাবিলাক আমি কাৰো কাৰণে বন্ধ দিব নোৱাৰোঁ। যিবিলাক মানুহ আহিছে, তেওঁলোকক কেনেকৈ কিমান প্ৰাধান্য দিব লাগে, সেইটো দলৰ নেতৃত্বই সিদ্ধান্ত লৈ সেই হিচাপে সকলোকে নিজৰ লগত লৈ আৰু যিসকলক প্ৰাধান্য দিব লাগে, যিসকলক প্ৰাধান্য দিব নালাগে, সেইবিলাক বিবেচনা কৰি নিজৰ কৰ্মপথত আগবাঢ়িব লাগে বুলি মই ভাবোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত আপোনালোকৰ মুখ্যমন্ত্ৰী হিচাপে বৰ্তমান আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কথা কৈছে, আৰু মই আপোনাৰ দৃষ্টিৰ পৰা জানিব বিচাৰিছোঁ, সিদিনাখন তেওঁ উপস্থিত হৈ ক'ল যে অসম আন্দোলনৰ সময়ত অসমৰ সামগ্ৰিক পৰিৱেশ যিমান ভয়াৱহ আছিলে, এতিয়া তাতকৈ কোনো গুণে কম নাই, ক'ৰবাত বাঢ়িছেহে, বা যিটো ডেম'গ্ৰাফিক পেটাৰ্ণৰ আছে, সেই পেটাৰ্ণৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। আপুনি এইটো বিষয়ে ভালদৰে গম পাব যে অসম আন্দোলনৰ সময়ত যিটো পৰিৱেশ আছিলে, সেই পৰিৱেশটো এতিয়া অধিক বেছি ঘনীভূত হৈছে নেকি, নে বা ডেম'গ্ৰাফিক পেটাৰ্ণটো আৰু অধিক ভয়াৱহ হৈ পৰিছে নেকি অসমত? ডেম'গ্ৰাফিটো চেঞ্জ হৈ আছে অসমত, আৰু সেইটো এটা চিন্তাৰ বিষয় হৈ আছে। আৰু আমিতো বহু আগৰে পৰা কৈছিলোঁ যে অসমত, আৰু সেইটো স্পষ্টকৈ ক'বলৈ কোনেও ভয় কৰিব নালাগে, যে অসমত মানুহৰ মনত এটা ভয় উৎপন্ন হৈছে যে আমি অসমত সংখ্যালঘু হৈ যাম নেকি। অসমত হিন্দু সংখ্যালঘু হোৱাৰ উপক্ৰম হৈ আছে, আৰু সেইটোহে চিন্তাৰ বিষয়। কাৰণ এটা কথা আমি দেখিছোঁ, কাশ্মীৰত কি হ'ল। কাশ্মীৰত যেতিয়া হিন্দু সংখ্যালঘু হৈ গ'ল, তেতিয়া এই ভাৰতীয় সংবিধান থকা স্বত্তেও কাশ্মীৰত হিন্দু থাকিব নোৱাৰা হৈ গ'ল। কাশ্মীৰ উপত্যকাত হিন্দু থাকিব নোৱাৰা হৈ গ'ল। তেওঁলোকে আজি 30-32 বছৰ আগতে তাৰ পৰা উৎখাত হৈ, বিস্থাপিত হৈ তাৰ পৰা গুচি আহিব লগা হ'ল, আৰু আজিও তেওঁলোকে বিভিন্ন জেগাত শৰণাৰ্থী হিচাপে বসবাস কৰিব লগা হৈছে। গতিকে অসমত যদি এনেধৰণৰ পৰিৱেশ সৃষ্টি হয়, তেতিয়াহ'লে অসমৰো ভৱিষ্যত হয়তো ইন ফিউচাৰ কংগ্ৰেছৰ কাশ্মীৰৰ নিচিনা হৈ যাব পাৰে। গতিকে অসমৰ সম্পূৰ্ণ হিন্দু সমাজে এই ক্ষেত্ৰত সজাগ হৈ থাকিব লাগে।
ৰাজনৈতিকভাৱেও সজাগ হৈ থাকিব লাগে আৰু নিজৰ ওপৰত এটা আত্মবিশ্বাস ৰাখি আত্মবিশ্বাসেৰে অসমত থিয় হ'ব লাগে। নহ'লে অসমত হিন্দু সংখ্যালঘু হোৱাৰ হিন্দু সমাজক সংখ্যালঘু কৰাৰ এটা সুপৰিকল্পিত ষড়যন্ত্ৰ চলি আছে। এটা কথা কোৱা হৈছিলে আৰু সেইটো আমি সকলোৱে জানো যে যেতিয়া গভৰ্ণমেণ্ট অফ আছামে ক'লে যে দুটাতকৈ বেছি সন্তান হ'লে আমি কাকো সেইবিলাকক সেই পৰিয়ালটোক কোনো ধৰণৰ চৰকাৰী সুবিধা দিয়া নহ'ব। তাৰ প্ৰত্যুত্তৰত বদৰুদ্দিন আজমলে কি ক'লে? তেওঁ ক'লে যে আমাক নালাগে তোমালোকৰ চৰকাৰী সুবিধা, কিন্তু আমি আমাৰ জনসংখ্যা বৃদ্ধি কৰি যাম। এইটো আচলতে তেনেধৰণৰ মানুহ হি শুড বি প্ৰচিকিউটেড, কাৰণ এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আমাৰ নৰ্মছৰ এগেইনষ্টত আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এতিয়া পপুলেশ্যন কণ্ট্ৰলক লৈ ভাৰতবৰ্ষৰ যেনেধৰণৰ পপুলেশ্যন এক্সপ্ল'জন হৈ আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও সেইটো ক্ষেত্ৰত একদম সজাগ হৈ উঠি আছে যে পপুলেশ্যন ভাৰতবৰ্ষৰ বাঢ়ি বাঢ়ি গৈ আছে। আৰু অসমৰ পৰিস্থিতিটো আমি দেখিছোঁ, যেতিয়া গভৰ্ণমেণ্টে সেইটো ক'লে, অসম চৰকাৰে ক'লে, বদৰুদ্দিন আজমলে কৈ দিলে যে আমি সেই চৰকাৰী সুবিধা নলওঁ, কিন্তু আমি কোনোদিন ফেমিলি প্লেনিং নকৰোঁ। ফেমিলি প্লেনিংটো এটা ৰাষ্ট্ৰীয় আঁচনি আৰু তেওঁ সম্পূৰ্ণৰূপে তাৰ এগেইনষ্টত কৈ আছে। চ' তেনেধৰণৰ ব্যক্তিকতো চৰকাৰেও তেওঁৰ ওপৰত একশ্যন লৈ তেওঁক প্ৰচিকিউট কৰিব লাগে বুলি মই ভাবোঁ। এইটো মোৰ একদম স্পষ্ট মন্তব্য যে হি শুড নট বি স্পেয়াৰ্ড লাইক ডেট। যদি পপুলেশ্যন এক্সপ্ল'জন, আমাৰ পপুলেশ্যন বৃদ্ধি যদি আমাৰ ভাৰতবৰ্ষৰ এটা ডাঙৰ সমস্যা এইটো। কাৰণ আমি স্কুলত পঢ়ি থকা দিনত আমাৰ ভাৰতবৰ্ষৰ জনসংখ্যা আছিলে 60 কোটি। তাৰ পিছত বাঢ়ি 100 crores হ'ল। আমাৰ মোদীজীয়ে প্ৰথম যেতিয়া 2014 চনত নিৰ্বাচন কৰিছিল তেতিয়া 125 কোটি আছিলে, আৰু এতিয়া সেই সংখ্যাটো বাঢ়ি গৈ আছে। গতিকে পপুলেশ্যন কণ্ট্ৰল হোৱাটো এটা আমাৰ ৰাষ্ট্ৰীয় দায়িত্ব, আৰু পপুলেশ্যন কণ্ট্ৰল নোহোৱাটো এটা ৰাষ্ট্ৰীয় সমস্যা। আৰু সেই ৰাষ্ট্ৰীয় সমস্যা আমি বৃদ্ধি কৰিম বুলি যদি বদৰুদ্দিন আজমলে কৈছে, হি মাষ্ট বি পানিছড এণ্ড গভৰ্ণমেণ্ট শুড টেক একশ্যন এগেইনষ্ট হিম। মই শেষৰ প্ৰশ্নটোলৈ আপোনাৰ তালৈ আহিছোঁ। এই মুহূৰ্তত যি ধৰণৰ কথা বতৰা হৈ আছে যে এনেধৰণৰ পপুলেশ্যন কণ্ট্ৰলৰ আইন লাগে বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বতৰা এই মুহূৰ্তত হৈ আছে, মোৰ আপোনালৈ প্ৰশ্নটো এইটো যে এই বিষয়সমূহত পপুলেশ্যন কণ্ট্ৰল যদি কৰা নাযায় বা এটা কঠোৰ যদি নীতি এই সন্দৰ্ভত নানে, তেতিয়াহ'লে কি দেখিছে আপুনি ভৱিষ্যত? পপুলেশ্যন কণ্ট্ৰলটো হ'ব লাগিবই আৰু কঠোৰ নীতি ল'ব লাগিব, নানাটো প্ৰশ্নই নাই। আমি চাইনাত দেখিছোঁ, চাইনাই তেনেকৈ পপুলেশ্যন কণ্ট্ৰল কৰিলে এটা সময়ত কঠোৰ নিৰ্ণয়বিলাক লৈ, আৰু পপুলেশ্যন কণ্ট্ৰল, পপুলেশ্যন এক্সপ্ল'জন হ'ব দিব নালাগে, পপুলেশ্যন কণ্ট্ৰল কৰিব লাগিব। আৰু গভৰ্ণমেণ্ট ইজ অলছ' ভেৰি ছিৰিয়াছ এবাউট ইট, কাৰণ আমি দেখি আছোঁ যে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি হৈ গৈ আছে। কোন জাতিৰ কোন সমাজৰ সেইটো নহয়, কিন্তু পপুলেশ্যন এক্সপ্ল'জন ইজ এ বিগ প্ৰব্লেম ভাৰতবৰ্ষৰ কাৰণে। গতিকে সেইটো একদম কঠোৰভাৱে গভৰ্ণমেণ্টে আইন কানুন বনাব লাগিব, সমাজকো এডুকেট কৰিব লাগিব সেইটো ক্ষেত্ৰত, যে খালী আইন কানুন দি কামবিলাক নচলে, এডুকেশ্যন ইজ অলছ' মাষ্ট। গতিকে এডুকেট কৰি তুলি মানুহক বুজাই দিব লাগিব যে এক্সেছ পপুলেশ্যন কেনেকুৱা আগলৈ গৈ আমাৰ বিপদ আনি দিব পাৰে। সকলো কথাৰে অভাৱ হ'ব, আমাৰ খাদ্যৰ অভাৱ হ'ব, আমাৰ পানীৰ অভাৱ হ'ব, আমাৰ ভূমিৰ অভাৱ হ'ব। গতিকে এই এডুকেটো কৰিব লাগিব আৰু আইনো লাগিব। দুই ধৰণৰে কথা, দুটাই কাম দৰকাৰ। এডুকেটো কৰিব লাগিব, এডুকেশ্যন নাথাকাৰ কাৰণে এইটো হৈ আছে, গতিকে মানুহবিলাকক এডুকেট কৰিব লাগে, আৰু দ্বিতীয়তে আইনো আনিব লাগে। শেষত কি ক'ব বিচাৰিব? শেষত এটা বা দুটা শব্দত মই যদি আপোনাৰ অন্তিম মন্তব্য বিচাৰোঁ, কি ক'ব বিচাৰিব? মই এটাই কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান অসম চৰকাৰ এই ক্ষেত্ৰত যথেষ্ট সজাগতা অৱলম্বন কৰি আছে, আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনক
মই কিছু ক্ষেত্ৰত শলাগ দিব খুজিছোঁ যে তেওঁ অসমৰ অস্তিত্ব কেনেকৈ ৰক্ষা কৰিব পৰা যায় সেই ক্ষেত্ৰত অসমৰ ভাষা সভ্যতা কৃষ্টি আৰু সেইবিলাক ৰক্ষণাবেক্ষণ কেনেকৈ হ'ব এই ক্ষেত্ৰত মোৰ দৃষ্টিত তেওঁৰ ৰোডমেপটো ক্লিয়াৰ হৈ আছে তেওঁৰ দৃষ্টিভংগীটো অলপমান স্পষ্ট হৈ আছে আৰু দ্বিতীয়তে অসমৰ কাৰণে অৰ্থনৈতিক উন্নতি অসমৰ ইমানবিলাক ৰিচোৰ্চেছ থাকোঁতে অৰ্থনৈতিকভাৱে কেনেকৈ উন্নয়ন হ'ব সেই ক্ষেত্ৰতো কিছু বলিষ্ঠ পদক্ষেপ লৈ সুপৰিকল্পিতভাৱে আগবাঢ়িব লাগিব আৰু চিভিক এমেনিটিজ যাতে মানুহে কোনো ধৰণৰ চিভিক এমেনিটিজৰ অভাৱ অনুভৱ নকৰে তেনেধৰণৰো কিছু ষ্টেপ লৈ আগবাঢ়ি যাব লাগিব সেইটোহে শেষৰ ফালে মোৰ মন্তব্য অসমৰ সভ্যতা সংস্কৃতি কৃষ্টি ভাষা ৰক্ষা হোৱা মানে অসমত হিন্দুত্ব ৰক্ষা হোৱা গতিকে হিন্দুত্বও ৰক্ষা হ'ব লাগিব আৰু অৰ্থনৈতিক বিকাশ হ'ব লাগিব আৰু চিভিক এমেনিটিজো বৃদ্ধি হ'ব লাগিব এইখিনিকে মোৰ মন্তব্য মই দিলোঁ ধন্যবাদ জনাইছোঁ ৰমেশ শিলেদাৰজী এয়া আছিল ৰমেশ শিলেদাৰ তেওঁ মন্তব্য কৰিলে যে ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাই অসমত যেতিয়া হ'ব সেয়াই হিন্দুত্বৰ ৰক্ষা টাইম এইটৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ